আহি পেলাই বোলো নয়নটি ক'লে কিন্তু তাত দেখালে ভাল হ'ব, ইয়াত আমি আশা কৰি নাথাকোঁ, এইটো বেছিও হৈ যাব পাৰে, কি হৈছে বা। তাৰপৰা লগে লগে তেওঁ সেই NGO প্লাষ্টিক কৰিলে। মই বিশেষকৈ ভদ্ৰভাৱেই পাইছোঁ, তাৰ ব্যৱহাৰ পাতি ইটো সিটো নন ষ্টপ নাৰ্ছকে হওক বা ইয়াৰ ৰেচিডেঞ্চিয়েল ডক্টৰেই হওক। মোৰ নাম হ'ল সৰ্বেশ্বৰ দাস আৰু মোৰ এই 3 তাৰিখমানৰ পৰা বুকুখন মানে অলপ বিষ কৰে, বিষ কৰি অকণমান ঘামো। এতিয়া মই ইমান অনুভৱ কৰা নাই, কেতিয়াবা হৈ যায় কিবা কাৰণত, এইটো বুলি ভাবি থাকি 6 তাৰিখৰ দিনা দিনত প্ৰায় 11টামান বজাৰ পৰা অলপ বেছিকৈ বিষ খাই বিষ খোৱাৰ পৰা পাছত আহি মই বিচনাত পৰিলোঁ। পৰি মই এওঁক ক'লোঁ যে মোৰ বুকুখন বৰ বিষাইছে, চাবলৈও দিছে, মই খোৱা নাই। তাৰপৰা ল'ৰাক ফোন কৰিলে, তেওঁকো ফোন কৰিলে। আমি প্ৰায় 8টা চাৰে 8টামান বজাত ইয়াত গুচি আহিলোঁ। আহি পেলাই বোলো নয়নটি ক'লে কিন্তু তাত দেখালে ভাল হ'ব, ইয়াত আমি আশা কৰি নাথাকোঁ, এইটো বেছিও হৈ যাব পাৰে, কি হৈছে বা। আৰু এতিয়া বৰ্তমান মই হস্পিটেলত আজি 4 দিন হ'ল, এতিয়া বৰ্তমান মই ভাল পাইছোঁ, বিষ চিষ নাই। মই বিশেষকৈ ভদ্ৰভাৱেই পাইছোঁ, তাৰ ব্যৱহাৰ পাতি ইটো সিটো কাম বন মই অসুবিধা পোৱা নাই, সুবিধাই পাইছোঁ আটাইখিনি। যিটো বিচাৰিছোঁ ঠিক তেনেকৈ সেইটোৱে পাইছোঁ। আহিছোঁ, ডক্টৰে সুধিছে কেনেকুৱা পাইছে, কি নাই পোৱা, তেওঁলোকে সেইটো কিন্তু মই ভাল পাইছোঁ তেখেতলোকে। চেষ্টাৰ তোমাৰ চিকিৎসালয়, সকলো ডক্টৰ, পৰিয়াল, তেখেতলোকৰ ঘৰৰ পৰিয়াল সকলোকে মই ধন্যবাদ জনাইছোঁ। নাৰ্ছকে আদি কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ, তেখেতলোকৰ যে জীৱন সুখী হয়, এয়ে মোৰ আশা। মোৰ নাম শ্ৰী প্ৰাঞ্জল দাস, মোৰ ঘৰ শিৱসাগৰত। ফাদাৰ ইন ল হয় মোৰ তেওঁ হঠাতে বুকু বিষ হোৱা বুলি ক'লে। তাৰপৰা দিনত আমি ওচৰতে এজনক দেখালোঁ, ট্ৰিটমেণ্ট কৰিবলৈ নাপালে বাৰু। তাৰপিছত গধূলি প্ৰায় 7:30টামান বজাত আকৌ বিষাইছে বুলি ক'লে, বেছিকৈ বিষাইছে বুলি ক'লে। ৰাতি ইয়াত যোগাযোগ কৰিলোঁ, বোলে আছে বুলি ক'লে। তাৰপৰা সেইভাগে কলত আৰু আমি ভৰ্তিয়ে হৈ দিলোঁ। ভৰ্তি হোৱাৰ পিছত এজা চাৰে ৰাতি প্ৰায় 2টামান বজাত আহিলে, আহি এনজিঅ'গ্ৰাফি কৰালে, আমাক মাতি নি দেখালে। তাৰপৰা ব্লকেজ আছে বুলি ক'লে, ব্লকেজটো খুলি দিলে বেছি ভাল হ'ব বুলি ক'লে। তাৰপৰা আমাক সুধিলে কি কৰে, মই ভাল হয় যদি খুলি দিয়ক আৰু। তাৰপৰা লগে লগে তেওঁ সেই NGO প্লাষ্টিক কৰিলে। এই 2-3 দিন এইভাগে ট্ৰিটমেণ্ট চলি আছে আৰু কি ক'ত কৰিছে। তাৰপৰা এতিয়া যথেষ্টখিনি ভালেই বুলি ক'ব পাৰি, ভাল হোৱাই দেখিছোঁ। তেওঁ আজি অলৰেডি খোজকাঢ়ি মেলিও ঘূৰি ফুৰিছে। আজি তেওঁ ঘূৰি ফুৰা দেখিও আমাৰো ভাল লাগিছে। ট্ৰিটমেণ্ট এনি টাইম অহাৰ পৰা লাগি আছে, নন ষ্টপ নাৰ্ছকে হওক বা ইয়াৰ ৰেচিডেঞ্চিয়েল ডক্টৰেই হওক, এনি টাইম লাগি আছে। তেওঁ ৰাতি 2-3টা বজাত কৰি দিছে। ইমান লৰালৰিকৈ তেওঁলোকে যেতিয়া আমাক সহায় কৰিছে, যেনেকেই নহওক চব ফালৰ পৰা মেনেজ কৰি দিছে। ৰাতি 2টা বজাত তেওঁ কৰি দিছে। তাৰপিছত আকৌ মেডিচাইন ডক্টৰ দৰকাৰ হৈছে বুলি কৈ মেডিচাইন ডক্টৰ আনিছে। আৰু যিমানখিনি টেষ্ট ধৰি লওক কৰিব লাগে চব, স্ৰষ্টা হস্পিটেলৰ সকলোলৈকে ধন্যবাদ।